নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এইচএছ উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে আহিছে এটা ভাল খবৰ এইচএছৰ ৰিজাল্টক লৈ সন্তুষ্ট নহয় নেকি আপুনি হয় বন্ধু বান্ধৱীসকল যিসকল ছাত্ৰছাত্ৰী এইচএছ উত্তীৰ্ণ লৈ সন্তুষ্ট নহয় তেওঁলোকৰ বাবে আহিছে এটা ভাল খবৰ এইচএছৰ ৰিজাল্টক লৈ সন্তুষ্ট নহয় নেকি আপুনি বহি পুনৰীক্ষণ কৰিবৰ বাবে কিদৰে কৰিব আপুনি আবেদন পুনৰীক্ষণৰ বাবে দুদিন পূৰ্বেই খোলা হ'ব ৱেবছাইট ইচ্ছুক প্ৰাৰ্থীয়ে 15 দিনৰ ভিতৰত কৰিব লাগিব আবেদন পৰীক্ষা বোৰ্ডে পৰীক্ষাৰ্থীক পুনৰীক্ষণৰ বাবে দিছে বিশেষ সুবিধা aecc.assam.gov.in ত কৰিব পাৰিব আপুনি আবেদনৰ পিছতে ইমেইল যোগে লাভ কৰিব আপুনি উত্তৰৰ বহি পুনৰীক্ষণৰ ফলাফল দিয়াৰ 30 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লিখিত পৰীক্ষাৰ প্ৰতিটো বিষয়ৰ বাবে আদায় দিব লাগিব আপুনি 500 টকা হয় বন্ধু বান্ধৱীসকল লিখিত পৰীক্ষাৰ প্ৰতিটো বিষয়ৰ বাবে আদায় দিব লাগিব আপুনি 500 টকা যদি আপুনি এইচএছৰ ৰিজাল্টক লৈ সন্তুষ্ট নহয় তেন্তে আপোনাৰ বাবে এইটো এটা সুখবৰ